Hello everyone, welcome back to our YouTube channel. So এই ভিডিওটিত আমি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি PGET এন্ট্ৰেন্স 2024-25 ৰ বাবে তো তাৰ এডমিট কাৰ্ডবোৰ তেওঁলোকে অলৰেডি ৰিলিজ কৰিছে। সো এডমিট কাৰ্ডসমূহ তেওঁলোকে এই ৱেবছাইটটোত বিভিন্ন ডিপাৰ্টমেণ্ট অনুযায়ী দি দিছে। সো গতিকে এই ৱেবছাইটটোৰ লিংক মই ভিডিও ডেসক্ৰিপচনত অবভিয়াসলি দি দিম। সো এতিয়া জানো হওক কেনেকৈ আমি এডমিট কাৰ্ডসমূহ তোমালোকে ডাউনলোড কৰিবা। ঠিক আছে। তো এডমিট কাৰ্ডসমূহ ডাউনলোড কৰাৰ আগতে ইয়াতে তেওঁলোকে কিবা এটা বস্তু লিখি দিছে। সেই লিখি দিয়াটো চাওহাচোন কি লিখা আছে। ফৰ এনি আদাৰ ইছ্যু ছাচ এজ নন প্ৰেজেন্স অফ এডমিট কাৰ্ড, কাৰোবাৰ যদি এডমিট কাৰ্ড নাই সেই পাৰ্টিকুলাৰ ছাবজেক্টটোত, তেতিয়াহ'লে এই পাৰ্টিকুলাৰ ইমেইল আইডিটো তোমালোকে কি কৰিব লাগিব, মেইল কৰিব লাগিব। ছাবজেক্ট লিখিব লাগিব ইমেইলটোত এডমিট কাৰ্ড, আৰু যিগৰাকী ছাত্ৰ ছাত্ৰীৰ নাম তেওঁলোকে তোমালোকৰ নামটো ইয়াতে লিখিব লাগিব। ইন দ্য ইমেইল বডি প্লিজ ইনক্লুড দ্য ফুল নেম। ঠিক আছে। যেতিয়া ইমেইলৰ বডিটোত তোমালোকে ফুল নেমটো লিখিব লাগিব, কোনটো প্ৰগ্ৰামৰ বাবে এপ্লাই কৰিছিলা, ফাদাৰ নেম, আৰু পেমেণ্ট ৰিচিপ্ট যে তোমালোকে পেমেণ্ট কৰিছিলা 500 টকাকৈ এডমিশ্যন ফৰ্ম ফিল আপ কৰোঁতে, সেই তাৰ কপিটো দিব লাগিব। এতিয়া যিকোনো এটা ডিপাৰ্টমেণ্টৰ আমি এডমিট কাৰ্ড এখন খুলি চাওঁ কেনেকৈ কৰিব লাগে। যেনিবা আমি ফিজিক্সৰ চালোঁ। তো এনেকৈ কি হৈছে, যিমানগৰাকী ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে এপ্লাই কৰিছিলে, গোটেইকেইজন ছাত্ৰ ছাত্ৰীৰে এডমিট কাৰ্ডখন দিয়া আছে। চ' তোমালোকে তোমালোকৰ নিজৰখন কেনেকৈনো ডাউনলোড কৰিবা। চ' তোমালোকে নিজৰ এই গোটেই কপিটো তোমালোকে ডাউনলোড কৰিব পাৰা, নতুবা ওৱান পাৰ্টিকুলাৰ পেজ, কোনটো পেজত তোমালোকৰ সেইটো আছে, ধৰা হ'ল এইখন পেজত যদি কাৰোবাৰ আছে, যিকোনো এখন পেজত যদি আছে, কি কৰিব লাগিব, Ctrl+P মাৰি পিনে, Ctrl+P যেতিয়া কৰিবা, Ctrl+P কৰি পিনে সেই পাৰ্টিকুলাৰ পেজখন কিমান নম্বৰত আছে সেই অনুযায়ী এই নম্বৰটো ইয়াতে চাই লৈ পিনে তোমালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰা। আৰু এডমিট কাৰ্ডখনত কি কি দিব লাগিব, ইয়াতে ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এটা দিব লাগিব, আৰু ইয়াতে সহি আছে আৰু সিগনেচাৰ আছে ইনভিজিলেটৰৰ। ঠিক আছে। ইউ আৰ আস্কড টু ব্ৰিং ওৱান ভেলিড ফটো ID প্ৰুফ অন দ্য ডে অফ এন্ট্ৰেন্স। এন্ট্ৰেন্সৰ দিনা যিকোনো এখন পাৰ্টিকুলাৰ ভেলিড ফটো ID লৈ যাব লাগিব, পান কাৰ্ড, ভোটাৰ কাৰ্ড যি হওক। তাৰপিছত ইউ আৰ আস্কড টু সাবমিট PDF ভাৰ্জন অফ দ্য এপ্লিকেশ্যন ফৰ্ম টু দ্য মেম্বাৰ্ছ অফ এন্ট্ৰেন্স কমিটি। অলৰেডি মই কৈছোঁ যে যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছিল তাৰ লগতে এটা কি আছে, ফৰ্ম এখন আছে ফিল আপ কৰা। চ' এপ্লিকেশ্যন ফৰ্মখন তোমালোকে কি কৰিব লাগিব, PDF ভাৰ্চনটো কমিটিৰ ওচৰত জমা দিব লাগিব। কেণ্ডিডেটছ আৰ অলছ' আস্কড টু এটাচ দ্য পে'মেণ্ট ৰিচিপ্ট ফৰ 500 এলং উইথ দ্য PDF এপ্লিকেশ্যন ফৰ্ম। PDF এপ্লিকেশ্যন ফৰ্মখনৰ লগতে 500 টকা যিটো পে'মেণ্টৰ ৰিচিপ্ট সেইটো তোমালোকে দিব লাগিব। ঠিক আছে। তো ইয়াৰ ফিজিক্স এন্ট্ৰেন্সৰ ডেটটো দিয়া আছে, কোন তাৰিখ হ'ব, টাইমটো দিয়া আছে। আৰু ইয়াতে কিছুমান নিয়মাৱলী দিয়া আছে। নিয়মাৱলীসমূহ আছে যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, 15 মিনিট আগতে যাব লাগিব। এন্ট্ৰেন্স পৰীক্ষা আছে যেনিবা ইয়াতে ষ্টাৰ্ট হৈছে 10টা বজাত, তো 9:45 তেওঁলোকে বহিব লাগিব। দ্য কেণ্ডিডেটছ মাষ্ট কেৰি দ্য এডমিট কাৰ্ডখন অৰিজিনেল ফৰ্মত নিব লাগিব। এ কেণ্ডিডেট মাষ্ট নট ৰাইট হিজ অৰ হাৰ নেম, ইনষ্টিটিউশ্যন নেম, ফোন নাম্বাৰ, এনচাৰ চিটত এইবোৰ লিখিব নোৱাৰা। কেণ্ডিডেটছ আৰ ফৰবিডেন টু কেৰি এনি এক্সামিনেশ্যন হল, যিকোনো ইলেক্ট্ৰনিক বস্তু হওক, বুক হওক, এইবোৰ লৈ যাবলৈ নোৱাৰা। অফিচাৰ ইনচাৰ্জ ফুল্লি এম্পাৱাৰ্ড টু এপ্ৰিচিয়েট। তোমালোকৰ যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে অফিচাৰ ইনচাৰ্জ যিগৰাকী থাকিব, কিবা যদি আনফেয়াৰ মিনছ কোনোবা কেণ্ডিডেটে কি কৰে অৱলম্বন কৰে, তেওঁক পৰীক্ষা হলৰ পৰা বাহিৰ কৰি দিয়া হ'ব বা তেনেকুৱা ধৰণৰ কিবা ডিচিশ্যন লোৱা হ'ব। এণ্ড at the end of the examination, a candidate has to hand over the question and answer booklet. কুৱেশ্যন পেপাৰখন আৰু এনচাৰ বুকলেট দুটাই ইনভিজিলেটৰৰ হাতত জমা দিব লাগিব। ঠিক আছে। এক্সামিনেশ্যন এক্সাম কোনটো ডেটত হ'ব, কোনটো টাইমত হ'ব, অলৰেডি এডমিট কাৰ্ডখনত কি কৰা হৈছে, লিখি দিয়া হৈছে। ঠিক আছে। ইউজ অফ মোবাইল ফোন ইজ নট এলাউড ইনচাইড দ্য এক্সামিনেশ্যন হল। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকলে আমাৰ তৰফৰ পৰা, ইডুটিকৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, তোমালোকৰ এণ্ট্ৰেন্সবোৰ ভাল হওক। আনহাতে কিবা যদি প্ৰব্লেম আছে বা কিবা যদি বুজি পোৱা নাই, তেনেহ'লে ভিডিঅ'টিৰ যিটো আমাৰ কমেণ্ট বক্স আছে নিশ্চয় কমেণ্ট কৰিবা। ধন্যবাদ।